অসম লাইভ 24ত আমি এক্সক্লুচিভ দৃশ্যাংশ দেখাব চেষ্টা কৰিছোঁ। বলিউডৰ অভিনেতা শিৱসাগৰত উপস্থিত হোৱাৰ লগে লগে আচলতে শিৱসাগৰৰ যি ষ্টেচন আছে সেই ষ্টেচনত ইতিমধ্যে আহি পেলাই তেওঁ যি বন্যত আছে বন্যতসকলক ইতিমধ্যে সেৱা আগবঢ়া পৰিলক্ষিত হৈছে। যিসকলে আহাৰ গ্ৰহণ কৰিবলৈ আচলতে যিসকল বানপীড়িত যিসকল লোক তেওঁলোকক আহাৰ আচলতে তেওঁ নিজ হাতে প্ৰদান কৰা পৰিলক্ষিত হৈছে। আমি দেখাই গৈছোঁ তেওঁ ইতিমধ্যে কৈছে শ্লিপ গ্লোবেল যি শিখ অৰ্গেনাইজেশ্যন আছে বিগত কেইবাটাও দিন ধৰি ইয়াত সেৱা আগবঢ়াই আহিছে আৰু এই সেৱাৰ অংশ হিচাপে আজি শিৱসাগৰত আহি উপস্থিত হৈছে শিৱসাগৰৰ বলিউডৰ এগৰাকী প্ৰখ্যাত অভিনেতা ৰন্দীপ হুদা আৰু ৰন্দীপ হুদাই ইতিমধ্যে শিৱসাগৰৰ যিসকল বানপীড়িতক ইতিমধ্যে সেৱা আগবঢ়াই থকা পৰিলক্ষিত হৈছে। তেওঁক আহাৰ প্ৰদান কৰি থকা আমি দৃশ্যাংশ আমি দেখাই আহিছোঁ যে এগৰাকী বলিউডৰ প্ৰখ্যাত যিগৰাকী অভিনেতাগৰাকীয়ে শিৱসাগৰৰ যি ষ্টেচন আছে ৰেলৱে ষ্টেচনত যিসকল বানপীড়িতাই আশ্ৰয় গ্ৰহণ কৰি আছিল তেওঁক লংগৰত তেওঁলোকক এই ধৰণেই আহাৰ গ্ৰহণ কৰি থকা আমি দেখাইছোঁ। পোনে আমি অসম লাইভ 24 দেখাইছোঁ যে বলিউডৰ এগৰাকী প্ৰখ্যাত যি অভিনেতাগৰাকীয়ে শিৱসাগৰত আহি এনেকৈ এই ধৰণে একদম সাধাৰণ মানুহৰ দৰে আহি ইয়াত যিসকল বানপীড়িত আছে তেওঁক সেৱা আগবঢ়াব আমি পোনে আমি দেখাই গৈছোঁ। অসম লাইভ 24 দৰ্শকসকলক আমাৰ আগত মন্তব্য কৰিছিল তেওঁ সমগ্ৰ দেশবাসীক এই সময়ছোৱাত জটিল সময়ছোৱাত শিৱসাগৰত মানুহৰ লগত থিয় হোৱাৰ আচলতে তেওঁ আহ্বান ইতিমধ্যে আগবঢ়াইছিল। আমি দেখাই গৈছোঁ বিভিন্ন শ্ৰেণীৰ যিসকল বানপীড়িত বিগত দিনকেইটাত আচলতে বকাই আছিল শিৱসাগৰত তেওঁলোকক নিজ হাতেৰে ইতিমধ্যে দেখা পাইছে। কি ক'বা? এতিয়া আমাৰ মাজত আপোনাৰ বলিউডৰ এক্ট্ৰেছ আপোনালোকে দেখা পাইছে আৰু এই এক্ট্ৰেছ আমাৰ অসমবাসীৰ কাৰণে সহযোগ দিবৰ কাৰণে আহিছে আৰু গ্ল'বেল যোনটো আপোনাৰ এছ'চিয়েশ্যন আপোনাৰ দেখা পাইছে NGO যোনটো টীম তেখেতৰ লগত মিলি আমাৰ শিৱসাগৰ ৰেলৱে ষ্টেচনলৈ আহি এতিয়া গোটেই ৰাইজসমূহ ইয়াত যিমানখিনি আছে তেখেতৰ কাৰণে খোৱা বোৱা ব্যৱস্থা কৰিছে আৰু খুৱাই আছে। এতিয়া আমি পুনৰবাৰ সেই ভাল লগা দৃশ্যটো আমি দেখাব চেষ্টা কৰিছোঁ। ইমান নাম জ্বলা বলিউডৰ যিগৰাকী অভিনেতা সেই অভিনেতাকে শিৱসাগৰ ৰেলৱে ষ্টেচনত আহি বানপীড়িত যিসকল লোকসকল তেওঁলোকক আহাৰ প্ৰদান কৰি থকা আমি পোনে দেখাইছোঁ। একেবাৰে সাধাৰণ ব্যক্তিৰ দৰে শিৱসাগৰৰ মানুহৰ লগত আচলতে থিয় দিয়া যিটো ছবি সেই ছবিটো আচলতে কোনো কাৰণতে আমি ব্যাখ্যা কৰিব নোৱাৰোঁ। বলিউডৰ যিগৰাকীক আমি ৰূপালী পৰ্দাত দেখি থাকোঁ তেওঁৰ বিভিন্ন অভিনয় আমি দেখি থাকোঁ সেইগৰাকী অভিনেতাই আজি শিৱসাগৰৰ এই জটিল সন্ধিক্ষণত শিৱসাগৰত আহিছে আৰু শিৱসাগৰ যি ৰেলৱে ষ্টেচন আছে ৰেলৱে ষ্টেচনৰ যিসকল বানপীড়িতক এই ধৰণে লংগৰৰ দ্বাৰা আহাৰ প্ৰদান কৰি থকা যি দৃশ্য সেই দৃশ্যটো আচলতে বহু শিৱসাগৰবাসীক সাহস প্ৰদান কৰিব। গ্ল'বেল শিখ এছ'চিয়েশ্যনৰ তেওঁ এগৰাকী মেম্বাৰ আৰু সেই গ্ল'বেল শিখ এছ'চিয়েশ্যনৰ বিগত দিনকেইটাত শিৱসাগৰৰ বিভিন্ন স্থানত এই ধৰণে আহিছে। मैं काफ़ी टाइम से देख रहा था टीवी पे क्या चल रहा है और मैं ग्लोबल सिक्स ऑर्गेनाइजेशन के साथ काफ़ी सालों से जुड़ा हुआ हूँ। तो वो टीम यहाँ पे पहले ही आ चुकी थी एक हफ़्ता पहले और उन्होंने रेस्क्यू और उस रेस्क्यू के बाद जो बेसिक मटेरियल है जो रोज़मर्रा की यूज़ का जो चीज़ें हैं वो उन्होंने रिलीफ में बांटनी शुरू की हैं। तो मैं आज उन्हीं के साथ आया हूँ और काफ़ी दर्द हो रहा है देख के कि कितना नुकसान हो गया है, कितना पानी आ गया है, कितने गांव डूब गए हैं। तो सभी को आगे आके हेल्प करनी चाहिए और मैं ग्लोबल सिक्स के माध्यम से यहाँ पे आके जो मुझसे बन पाए मैं करने के लिए आया हूँ। 2-4 दिन के लिए आए हैं, देखते हैं कितना टाइम यहाँ लगेगा और क्या क्या सभी को देना चाहिए, चाहे आप बॉलीवुड से हों चाहे नहीं, सभी को मदद करनी चाहिए। अपने देश का हिस्सा में अगर इतना बड़ा कोई आपदा आती है तो उसमें सबको आगे आके हेल्प करनी चाहिए। आप कई तरीक़ों से हेल्प कर सकते हैं, आप दुआ कर सकते हैं, आप मॉनेटरी हेल्प भेज सकते हैं, आप खुद आके हेल्प कर सकते हैं, वो तो सबकी अपनी अपनी श्रद्धा है। और मैं यहाँ पे आके अभी मैं आज ही आया हूँ तो अभी देखते हैं टीम पहले से काम कर रही है। सो काफ़ी कुछ आया, आज भी हमारा काफ़ी टन सामान आया है। एयर इंडिया ने हमको
फ्री पैसेज दिया है, तो मैं उसके लिए बहुत उनका शुक्रिया करना क्या बोलेंगे आप यहाँ पे कि सब आइए, देश में कहीं भी आपदा आती है, आप एक देशवासी के तौर पे आप मदद एक दूसरे की करनी चाहिए। ह्यूमैनिटी का मतलब वही होता है, इंसानियत का मतलब वही होता है। तो आप जितना आगे बढ़कर यहाँ के जितने भी अफेक्टेड लोग हैं उनको आके हेल्प करें, जिस भी तरीके से आप कर सकें, तो उससे अच्छी क्या चीज़ होगी।